নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, বাস্তুশাস্ত্ৰত আপোনাৰ ওপৰত দিশৰ প্ৰভাৱ কেনেদৰে পৰিব পাৰে তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। সেয়েহে বন্ধু বান্ধৱীসকল, যিসকল লোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ে যেন, আৰু লগতে থকা বেল বুটানটো টিপি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে ন'টিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। তেন্তে আহক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, বাস্তুশাস্ত্ৰ অত্যন্ত সংবেদনশীল। মানুহ আৰু প্ৰকৃতি দুয়ো সম্পৰ্কযুক্ত আৰু দুয়োৰে সমতা ৰক্ষাকাৰী শাস্ত্ৰ হ'ল বাস্তুশাস্ত্ৰ। এই শাস্ত্ৰত দিশক বেছি প্ৰাধান্য দিয়া হৈছে। আমি সকলোৱে বাল্যকালত 10 দিশৰ কথা পাই আহিছোঁ। সেয়েহে এই 10 দিশ হৈছে পূব, পশ্চিম, উত্তৰ, দক্ষিণ, বায়ু, অগ্নি, ঈশান, নৈঋত, ঊৰ্ধ্ব আৰু অৰ্ধ। এই দিশৰ জ্ঞান আৰু তাৰ প্ৰভাৱ বাস্তুশাস্ত্ৰৰ মূল বিষয়বস্তু। প্ৰতিটো দিশৰে অধিপতি দেৱতা আছে আৰু প্ৰত্যেক দেৱতাৰে নিশ্চিত প্ৰভাৱ আছে। দেৱতাসকলৰ এই প্ৰভাৱ আৰু তাৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে একোটা নিৰ্দিষ্ট ভূমিখণ্ডৰ ওপৰত তৈয়াৰ কৰা গৃহ, মন্দিৰ, কাৰ্যালয়, কাছাৰী, দোকান আদি যিয়েই নহওক কিয়, তাত বিভিন্ন দিশৰ আৰু তাৰ অধিপতি দেৱতাৰ নিৰ্দিষ্ট ভূমিখণ্ডৰ ওপৰত বসবাস কৰা মানুহৰ ওপৰত মানসিক, বৌদ্ধিক আৰু ভৌতিক স্তৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰভাৱ বিস্তাৰ কৰে। ইয়াত সংক্ষেপে দিশবিলাকৰ অধিপতি দেৱতা আৰু তাৰ প্ৰভাৱৰ সম্পৰ্কে আপোনালোকৰ ওচৰত আলোচনা কৰিম। 1 নম্বৰতে পূব দিশ। পূব দিশৰ দ্বাৰা ইয়াৰ প্ৰভাৱিত ক্ষেত্ৰত পিতৃস্থান বুলি গণ্য কৰা হয়। অধিপতি দেৱতা হ'ল সূৰ্যদেৱ। সেয়েহে ই তেজ, বীৰ্য আৰু বংশবৃদ্ধিৰ কাৰণ বুলি কোৱা হয়। এই দিশ অৱৰোধ কৰা উচিত নহয়। এই দিশত ড্ৰয়িং ৰুম বা ডাইনিং ৰুম তৈয়াৰ কৰা উচিত। পূব দিশ অৱৰোধ হ'লে গৃহস্বামীৰ পক্ষে কষ্টদায়ক হয়। আকৌ ডাকে কয় পূবে হাঁহ, অৰ্থাৎ হাঁহ মাছ পালন কৰা এই দিশ অত্যন্ত উপযোগী। 2 নম্বৰতে হৈছে পশ্চিম দিশ। পশ্চিম দিশৰ অধিপতি দেৱতা হ'ল বৰুণ। এওঁৰ প্ৰভাৱত মানুহৰ জীৱনলৈ সফলতা ও প্ৰতিষ্ঠা আহে। এই দিশত শোৱাৰ ৰুম বা বাথৰুম নিৰ্মাণ কৰাটো আদৰ্শনীয়। 3 নম্বৰতে হৈছে উত্তৰ দিশ। উত্তৰ দিশৰ দ্বাৰা প্ৰভাৱিত ক্ষেত্ৰত মাতৃস্থান বুলি গণ্য কৰা হয়। এই স্থানৰ অধিপতি দেৱতা হ'ল কুবেৰ। এই ক্ষেত্ৰত নিৰ্মাণ কৰা গৃহকাৰ্যই আয় আৰু বুদ্ধি বৃদ্ধিত সহায় কৰে। সেইকাৰণে উত্তৰ দিশত কোনো ধৰণৰ বাধা নথকা উচিত, অন্যথা কন্যা বা স্ত্ৰীৰ কাৰণে ভয়ৰ কাৰণ হয়। উত্তৰ দিশত চুম্বকীয় প্ৰভাৱ সৰ্বাধিক হোৱা উচিত। সেয়েহে উত্তৰ দিশ সকলোতকৈ বেছি খোলা হোৱা উচিত। এই ঠাইত বসবাস কৰা ঘৰ অতিথিশালা হোৱা বাঞ্ছনীয়। ডাকে কয় উত্তৰে গোৱা, অৰ্থাৎ তামোল পাণ গছ হোৱাটো অত্যন্ত মংগলজনক। 4 নম্বৰতে দক্ষিণ দিশ। দক্ষিণ দিশৰ অধিপতি দেৱতা হ'ল যম। ই আয়ুস আৰু জীৱিকাৰ প্ৰতিনিধিত্ব কৰে। দক্ষিণ দিশৰ দ্বাৰা প্ৰভাৱিত ক্ষেত্ৰই গৃহস্বামীক ধন দৌলত প্ৰাপ্তি সাধন কৰে আৰু বেয়া দৃষ্টিৰ পৰা উদ্ধাৰ কৰে। দক্ষিণ দিশ বাস্তু প্ৰতিকূল হ'লে জীৱিকা উপাৰ্জনৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হয়। লগতে জীৱনত নানান ৰকমৰ অশান্তিয়ে দেখা দিয়ে। যদি বাস্তু দক্ষিণ দিশে অনুকূল হয় তেন্তে জীৱনত প্ৰসন্নতা আৰু শান্তিৰ নিজৰা বয়। দক্ষিণ দিশে শয়ন কক্ষ নিৰ্মাণ কৰা উপযুক্ত স্থান। ডাকৰ মতে দক্ষিণে ধোঁৱা, অৰ্থাৎ ৰন্ধা ব্যৱস্থা কৰাটো অত্যন্ত মংগল। 5 নম্বৰতে বায়ু। বায়ু কোণৰ অধিপতি দেৱতা বায়ু।
এই কোণৰ চঞ্চলতা আৰু কলাত্মক গুণৰ প্ৰকাশ হোৱাত সহায় কৰে গৃহকৰ্তাৰ ব্যৱস্থাৰ ওপৰত। ইয়াৰ অনুকূল স্থিতিময় সদ্ভাৱ আৰু মিত্ৰতাৰ সৃষ্টি হয়। বায়ু কোণত শৌচাগাৰ, স্নানগাৰ বা ল'ৰা ছোৱালীৰ পঢ়া ৰুম বনোৱাটো সকলোতকৈ উত্তম। 6 নম্বৰতে অগ্নি। অগ্নিকোণৰ অধিপতি দেৱতা অগ্নি হোৱাৰ বাবে এই দিশ খোৱা লোৱা আৰু স্বাস্থ্যৰ লগত সম্পৰ্কযুক্ত বুলি গণ্য কৰা হয়। সেয়েহে এই দিশত ৰান্ধনীঘৰ বনোৱাটো যুক্তিসংগত। 7 নম্বৰতে ঈশান। ঈশান কোণৰ অধিপতি দেৱতা হ'ল শিৱ। এই কোণ আধ্যাত্মিক, দৈহিক, ভৌতিক আৰু বংশবৃদ্ধিৰ সহায়ক বুলি বিবেচিত। এই ঈশান দিশত মন্দিৰ বা পূজাঘৰ নিৰ্মাণ কৰাটো অত্যন্ত মংগলজনক। 8 নম্বৰতে নৈঋত্য। নৈঋত্য কোণৰ অধিপতি দৈত্য। সেয়েহে এই কোণৰ দ্বাৰাই প্ৰভাৱিত বাস্তুৱে গৃহস্বামীৰ ওপৰত নানা ধৰণে প্ৰভাৱ পেলায়। ব্যৱহাৰিক জীৱনৰ আচাৰ চৰিত্ৰ আদি যি তাৰ দৈনন্দিন জীৱনৰ লগত সম্পৰ্কযুক্ত তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। গৃহস্বামীৰ বিচাৰ শক্তি আৰু কাৰ্যকলাপৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰে। এই স্থানত ভঁৰাল ঘৰ, কোষাগাৰ আৰু গৃহস্বামীৰ শয়ন কক্ষৰ বাবে উপযুক্ত স্থান। 9 নম্বৰতে ঊৰ্ধ্ব অৰ্থাৎ আকাশ। পৃথিৱীখন ঘূৰণীয়া হোৱাৰ বাবে প্ৰত্যেকটি বিন্দুতেই এটা ঊৰ্ধ্ব ৰেখা আকাশৰ অসীম অন্তৰীক্ষলৈ গুচি যায়। সেয়েহে প্ৰত্যেক স্থানেই সমানভাৱেই প্ৰভাৱশালী হয়। 10 নম্বৰতে অৰ্ধ অৰ্থাৎ পাতাল। পৃথিৱীৰ যিকোনো স্থানতেই মানুহে বসবাস কৰক বা নকৰক কিয়, পাতালে গুৰুত্বাকৰ্ষণৰ প্ৰতিনিধিত্ব কৰে। যিকোনো বস্তুৰেই যিমানেই অৰ্ধফালে যোৱা যায় অৰ্থাৎ পৃথিৱীৰ কেন্দ্ৰৰ ফালে যিমানেই যোৱা যায় সিমানেই পৃথিৱীৰ সংৰক্ষণ কমি আহে। পাতালত আকৰ্ষণ বা প্ৰত্যাকৰ্ষণ দুয়োটা একেলগে চলি থাকে। এই মহাবলৰ চক্ৰ নিয়ন্ত্ৰণ কৰে এই পাতালে। সেয়েহে বন্ধু বান্ধৱীসকল, এইকেইটা দিশত আপোনালোকে যেনেদৰে যি কৰিব লাগে তেনেদৰে কৰি আগুৱাই যাওক। আপোনালোকে দেখিব নিশ্চয় সফলতা লাভ কৰিব পাৰিছে। মানুহৰ জীৱনত সৰ্বোৎকৃষ্ট ফল পাবলৈ নিজৰ গৃহ, অফিচ, দোকান বা কাৰখানা আদি সঠিকভাৱে স্থাপন কৰাৰ নিৰ্দেশনাই বাস্তুশাস্ত্ৰ। তাতেই পোৱা যায় সুখ, সম্পদ আৰু শান্তিৰ পথ। অন্যথা দুখৰ উপৰিও অশেষ মানসিক অশান্তি ভোগৰ কাৰণ হৈ পৰে। আজিলৈ ইমানেই।